আজি পুৱতি নিশা দেৰগাঁৱত যি শকাবহ পথ দুৰ্ঘটনাত প্ৰায় 12জনকে বনভোজ খাব যোৱা ব্যক্তি নিহত আৰু কেইবাজন আহত হ'ল, ট্ৰাক চালক এজন আহত হ'ল। আচলতে এই ঘটনাটো খবৰ পাই আমি আমচুৰ পৰিয়াল আমি মৰ্মাহত হৈছোঁ আৰু আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰি যিসকল নিহতসকল তেওঁলোকৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। যিসকল ইতিমধ্যে আহত হৈছে তেখেতসকলৰ আমি আহু আৰোগ্য কামনা কৰি দোৱা প্ৰাৰ্থনা কৰি আছোঁ আৰু আমি চৰকাৰকো দাবী উত্থাপন কৰিছোঁ যে এনেকুৱা ধৰণৰ দুৰ্ঘটনা যাতে আৰু পুনৰাই নঘটে, এইটোৱে শেষ দুৰ্ঘটনা হওক বুলি চৰকাৰে, মই ভাবোঁ যে চৰকাৰে যথেষ্ট পৰিমাণে সজাগতা বৃদ্ধি কৰিছেও। চৰকাৰে আৰু অধিক কঠোৰ হওক, চৰকাৰে সজাগতা বৃদ্ধি কৰক। উদ্বণ্ড ট্ৰাক চালকেই হওক বা ড্ৰাইভাৰেই হওক বা যিসকল গাড়ীয়ে মানে যধে মধে চলাই থাকে তেওঁলোকৰ বিৰুদ্ধে অলপ ব্যৱস্থা গ্ৰহণ কৰক আৰু এইটো এটা উচ্চস্তৰীয় তদন্ত ঘোষণা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া। যিহেতু এই দুৰ্ঘটনাটো খুব অকাবহ দুৰ্ঘটনা আৰু আমাক সকলোকে, অসমৰ সকলোকে আজি এই নতুন বছৰত সকলোকে কন্দুৱাইছে। গতিকে এই দুৰ্ঘটনা কেনেকৈ হ'ব পাৰিলে, কিয় হ'ব পাৰিলে, এই সমগ্ৰ কথাখিনি মই ভাবোঁ যে এটা উচ্চস্তৰীয় তদন্ত কৰিলে নিশ্চিতভাৱে ওলাই পৰিব আৰু আমি ৰাইজকো আহ্বান জনাম যে চৰকাৰ প্ৰশাসনে সজাগতা বৃদ্ধি কৰিছে, কিন্তু ৰাইজেও ইয়াৰ মাজত সজাগ হ'ব লাগিব। ট্ৰাক চালক বা গাড়ীৰ ড্ৰাইভাৰ বা সুৰামত্ত যিসকল ব্যক্তিয়ে গাড়ী চলায় তেখেতসকলকো মই আহ্বান জনাম যে সকলোৱে অন্ততঃ নিজৰ জীৱনটোক ভাল পাবলৈ শিকক আৰু এনেকুৱা দুৰ্ঘটনা যাতে সংঘটিত নহয়। ৰাইজে, মই ভাবোঁ যে ৰাইজে বেছিকৈ সজাগতা বৃদ্ধি কৰিলে, ৰাইজৰ মাজত সজাগতা বৃদ্ধি হ'লে নিশ্চিতভাৱে এই আমাৰ এনেকুৱা ধৰণৰ পথ দুৰ্ঘটনাবিলাক নোহোৱা হৈ যাব। গতিকে মই পুনৰবাৰ আপোনালোকৰ জৰিয়তে এই শকাবহ পথ দুৰ্ঘটনাক আমি শোক প্ৰকাশ কৰিছোঁ আমচুৰ ফালৰ পৰা আৰু নিহত ব্যক্তিসকলৰ আমি আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আজি পুৱতি নিশা দেৰগাঁৱত যি শকাবহ পথ দুৰ্ঘটনাত প্ৰায় 12জনকে বনভোজ খাব যোৱা ব্যক্তি নিহত আৰু কেইবাজন আহত হ'ল, ট্ৰাক চালক এজন আহত হ'ল। আচলতে এই ঘটনাটো খবৰ পাই আমি আমচুৰ পৰিয়াল আমি মৰ্মাহত হৈছোঁ আৰু আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰি যিসকল নিহতসকল তেওঁলোকৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। যিসকল ইতিমধ্যে আহত হৈছে তেখেতসকলৰ আমি আহু আৰোগ্য কামনা কৰি দোৱা প্ৰাৰ্থনা কৰি আছোঁ আৰু আমি চৰকাৰকো দাবী উত্থাপন কৰিছোঁ যে এনেকুৱা ধৰণৰ দুৰ্ঘটনা যাতে আৰু পুনৰাই নঘটে, এইটোৱে শেষ দুৰ্ঘটনা হওক বুলি চৰকাৰে, মই ভাবোঁ যে চৰকাৰে যথেষ্ট পৰিমাণে সজাগতা বৃদ্ধি কৰিছেও। চৰকাৰে আৰু অধিক কঠোৰ হওক, চৰকাৰে সজাগতা বৃদ্ধি কৰক। উদ্বণ্ড ট্ৰাক চালকেই হওক বা ড্ৰাইভাৰেই হওক বা যিসকল গাড়ীয়ে মানে যধে মধে চলাই থাকে তেওঁলোকৰ বিৰুদ্ধে অলপ ব্যৱস্থা গ্ৰহণ কৰক আৰু এইটো এটা উচ্চস্তৰীয় তদন্ত ঘোষণা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া। যিহেতু এই দুৰ্ঘটনাটো খুব অকাবহ দুৰ্ঘটনা আৰু আমাক সকলোকে, অসমৰ সকলোকে আজি এই নতুন বছৰত সকলোকে কন্দুৱাইছে। গতিকে এই দুৰ্ঘটনা কেনেকৈ হ'ব পাৰিলে, কিয় হ'ব পাৰিলে, এই সমগ্ৰ কথাখিনি মই ভাবোঁ যে এটা উচ্চস্তৰীয় তদন্ত কৰিলে নিশ্চিতভাৱে ওলাই পৰিব আৰু আমি ৰাইজকো আহ্বান জনাম যে চৰকাৰ প্ৰশাসনে সজাগতা বৃদ্ধি কৰিছে, কিন্তু ৰাইজেও ইয়াৰ মাজত সজাগ হ'ব লাগিব। ট্ৰাক চালক বা গাড়ীৰ ড্ৰাইভাৰ বা সুৰামত্ত যিসকল ব্যক্তিয়ে গাড়ী চলায় তেখেতসকলকো মই আহ্বান জনাম যে সকলোৱে অন্ততঃ নিজৰ জীৱনটোক ভাল পাবলৈ শিকক আৰু এনেকুৱা দুৰ্ঘটনা যাতে সংঘটিত নহয়। ৰাইজে, মই ভাবোঁ যে ৰাইজে বেছিকৈ সজাগতা বৃদ্ধি কৰিলে, ৰাইজৰ মাজত সজাগতা বৃদ্ধি হ'লে নিশ্চিতভাৱে এই আমাৰ এনেকুৱা ধৰণৰ পথ দুৰ্ঘটনাবিলাক নোহোৱা হৈ যাব। গতিকে মই পুনৰবাৰ আপোনালোকৰ জৰিয়তে এই শকাবহ পথ দুৰ্ঘটনাক আমি শোক প্ৰকাশ কৰিছোঁ আমচুৰ ফালৰ পৰা আৰু নিহত ব্যক্তিসকলৰ আমি আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।